আরে কি উৎকট চিঞৰ মাৰিছে কি টুং 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 আই এম এ বোলে ডিস্কো ডেন্সাৰ जिंदगी मेरा गाना मैं किसी का दीवाना तुझको तो मैं छोड़ता मेरे संग का I am a disco dancer এৰাল চিগা গৰু আৰু নতুনকে ধনী হোৱা মানুহবোৰ একেই ঠিক তেনেদৰে এই যে সস্তীয়া জনপ্ৰিয়তা পাই বতাহত উৰি ফুৰা এই ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰবোৰ এইবোৰৰ ক্ষেত্ৰতো এই কথাকাৰিয়ে খাপ খাই যায় বন্ধুসকল আমি এই জীয়াই থকা এই জীৱন কালছোৱাত কি দেখিবলৈ নাপাম বাৰু যিমানে আমাৰ সমাজখন মডাৰ্ণ হৈ গৈ আছে সিমানে আমাৰ কিছুমান মানুহৰ মগজবোৰ বিকৃতি ঘটিছে নেকি নাজানো ইবাৰত থাকি সিবাৰ আমাৰ পৰম্পৰাসমূহক আমাৰ সংস্কৃতিসমূহক এছামে বাৰু উপলঙা কৰা উপশম নহয়নে বাৰু আৰে ইবাৰ দেখিবা কাৰোবাৰ গাত কিবা লম্ভিছে সিবাৰ দেখিবা একদম ৰাসত গৈ গোপীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰিছে আকৌ ভাওনাত গৈ আধুনিক গীত লগাই দিছে আৰে তহঁতি এইবোৰ কৰ কিহৰ কাৰণে ভাইৰেল হোৱাৰ কাৰণে কেইটামান ফলোৱাৰ্ছ বেছিকৈ বাঢ়িবৰ কাৰণে কৰনে বা কেইটামান ভিউজ বেছিকৈ আহিবৰ কাৰণে কৰ কালি যিটো ভিডিঅ' দিলোঁ সেই ভিডিঅ'টোত গোপীসকলে ৰাসত গৈ বিহু নৃত্য প্ৰদৰ্শন কৰি আছে কিন্তু আজি যিটো দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিব সেইটো দেখি আপোনালোক নিজেই অট'মেটিক আপোনালোক উত্তেজিত হৈ যাব মানে এগৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ এগৰাকী সস্তীয়া জনপ্ৰিয়তা পোৱা এগৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ সেইগৰাকীয়ে ৰাসৰ মঞ্চত গৈ এনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰিছে এনেকুৱা ধৰণৰ উৎকট গীত পৰিৱেশন কৰিছে আপোনালোকে যদি দেখে মাথা চাথা আপোনালোকৰ সঁচাকৈ গৰম হৈ আহিব চাওকচোন বাৰু কি কৰিছে जिंदगी मेरा गाना मैं किसी का दीवाना तुझको तो मैं छोड़ता मेरे संग का I am a disco dancer ধন্যবাদ সকলোকে আৰু এবাৰ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে ৰাস এনজয় কৰক ধন্যবাদ I am a disco dancer I am a disco dancer जिंदगी मेरा गाना मैं किसी का दीवाना तुझको तो मैं छोड़ता আৰে কি উৎকট চিঞৰ মাৰিছে কি টুং 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 আই এম এ বোলে ডিস্কো ডেন্সাৰ আৰে আপুনি যদি গীতটো পৰিৱেশন কৰিব বিচাৰিছেই কিন্তু সেই স্থানত এনেকুৱা ধৰণৰ উত্তেজিত গীত পৰিৱেশন কৰা সেইডোখৰ স্থানেই নহয় কিয়নো সেই মঞ্চডোখৰত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন হ'ব সেই তাত এনেকুৱা ধৰণৰ উৎকট চিঞৰ বাখৰ এনেকুৱা ধৰণৰ উত্তেজিত গীত পৰিৱেশন কৰা স্থান নহয় কিন্তু যদি আপুনি গীতটো পৰিৱেশন কৰিবই বিচাৰিছে তেন্তে আপুনি ভালদৰে যেনেদৰে গীতটো আছে যেনেদৰে এই শিল্পীজনে সেই গীতটো লিখিছিলে বা গীতটো পৰিৱেশন কৰিছিলে গাইছিলে সেই তেনেদৰে গাওক না আপোনাৰ মছলা সানি আপোনাৰ মগজেৰে কিবা এটা কৰি সেই গীতটো আকৌ এনেকুৱা উৎকট কৰি পেলাইছে কিহৰ কাৰণে মানে এই মানে সস্তীয়া জনপ্ৰিয়তা পোৱা এইসকল ইনফ্লুৱেঞ্চাৰে নিজকে কি বুলি ভাবে নাজানো আৰে আপোনালোকে বহুত ছাবস্ক্ৰাইবাৰ লৈ আছে বহুত ফলোৱাৰ্ছ লৈ আছে আপোনালোকে যদি আমাৰ সমাজখনক যদি এনেধৰণৰ কিবা বিকৃত ৰূপ দি কিবা এটা কাম কৰিবলৈ যায় আমাৰ যদি সমাজখনক বিপথে পৰিচালিত কৰে আপোনালোকক বহুতে ফ'ল' কৰে সেইসকলক আপোনালোকে এনেধৰণৰ কি জ্ঞান দিছে এতিয়া আপোনালোকৰ এই চেনেলবোৰ আপোনালোকক এই বহুত সৰু ল'ৰা ছোৱালীয়েও ফ'ল' কৰে সেইসকলে আপোনালোকৰ পৰা কি শিকিব যদি আপোনালোকে কিবা এটা শিকাবই নোৱাৰে তেন্তে এনেকুৱা কামবোৰ নকৰিবই আকৌ কমেডি কৰিব বিচাৰিছে কমেডি কৰাৰ স্থান এডোখৰ বেলেগ আছে চবৰে এটা বেলেগ প্লেটফৰ্ম আছে য'ত যিটো কাম কৰিব লাগে সেইটো কৰক ন ইমান এখন পবিত্ৰ স্থানত গৈ যদি আপুনি উপদ্ৰৱ কৰি থাকে আপোনাৰ উৎকট চিঞৰ বাখৰবোৰ মাৰি থাকে তেন্তে কি প্ৰভাৱ পৰিব কওকচোন বাৰু মই নকওঁ যে কিবা আপোনালোকে জ্ঞান দিব পাৰিব বুলি আপোনালোকে জ্ঞান দিব নোৱাৰে আপোনালোকে হহুৱাব পাৰে সেই হহুৱা কামটোকে ভালদৰে কৰক না য'ত যি কাম কৰিব লাগে তাত কৰক আপুনি ভাবিছে যে আমাৰ লাখ ফলোৱাৰ্ছ আছে আমাৰ লাখ ছাবস্ক্ৰাইবাৰ আছে আমাৰ লাখ ভিউজ আহে
আপুনি ভাবিছে যে আমাৰ ওপৰত মাত মতা মানুহ কোনো নাই। এটা কথা মনত ৰাখিব, ভগৱানে নিউ চাই, ভগৱানে ডিউ চাই। আপোনাৰ এই লাখ লাখ ছাবস্ক্ৰাইবাৰ, লাখ লাখ ভিউৰ্ছ কেতিয়া ডাউন পৰি যাব আপুনি নিজেই ক'ব নোৱাৰিব। সেইকাৰণে যদি আপুনি সমাজখনক প্ৰতিনিধিত্ব কৰিছে, কিয়নো এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে সমাজখনক প্ৰতিনিধিত্ব কৰে। যেতিয়া বেছি বাঢ়ি যায় ফলোৱাৰ্ছ বা যেতিয়া ভিউজ বেছি আহি যায়, তেতিয়া বহুত বেছি দায়িত্ব থাকে। এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ বহুত দায়িত্ব থাকে। সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিবৰ কাৰণে আপুনি নিজকে সামৰ্থ্যৱান কৰিব লাগিব। এনেই অ'ত ত'ত গৈ এনেই বিকৃতৰ ৰূপ দি পানি বিকৃত কিছুমান কাম নকৰিব। আপুনি যদি এই মঞ্চখনত নহৈ যদি বেলেগ এখন মঞ্চত কৰিলেহেঁতেন, বিহু মঞ্চত কৰিলেহেঁতেন বা এনেই অন্যান্য কিবাকিবি ফাংচনত গৈ পানি যদি আপুনি কৰিলেহেঁতেন, তেতিয়া আমি বহুত হাঁহিলোহেঁতেন। কিন্তু এই মঞ্চখনত এনেধৰণৰ কাম কৰাৰ কাৰণে আমি হাঁহিব নোৱাৰোঁ, কিয়নো সকলো মানুহৰে গাত নালাগিব পাৰে, কিন্তু আমাৰ গাত লাগে। আপুনি যদি গীত পৰিৱেশন কৰিবই নোৱাৰে, আপুনি যদি গীত গাবই নাজানে, তেন্তে নাগাব। বন্ধুসকল, আপোনালোকে বাৰু আমাৰ এই পৰম্পৰাখিনিক, আমাৰ সংস্কৃতিখিনিক এনেদৰে তিৰস্কাৰ কৰাটো কিছুমান মানুহে বিচাৰেনে বাৰু? আপোনালোকে আমাক কমেণ্ট বক্সত আপোনালোকৰ মতামতসমূহ জনাবচোন। ৰাসৰ সময়ত, ৰাসৰ মঞ্চত গোপীসকলে কেৱল গোপী নৃত্য পৰিৱেশন কৰাটো বিচাৰোঁ। তাত কোনো বিহু নহয়, তাত কোনো আধুনিক নৃত্য পৰিৱেশন নহয়, তাত কোনো উৎকট চিঞৰ বাখৰ পৰিৱেশন কৰাটো আমি নিবিচাৰোঁ। ৰাসৰ ঠাইত ৰাস, বিহুৰ ঠাইত বিহু। বিহু আমাৰ অতিকে আপোন, বিহু আমাৰ অতিকে চেনেহৰ। বিহু নহ'লে আমি অসমীয়া জাতিটো অস্তিত্বই নাই। সেইবুলি যিটো জেগাত যিটো, সেইটো হ'লেহে বেছি ভাল লাগে। এই যে এনেকুৱা কিছুমান মানুহ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, এইসকল এনেকুৱা হোৱাত আমাৰ নিচিনা সাধাৰণ মানুহৰেই দুখ আছে। তেওঁলোকে যদি অলপ যদি জনপ্ৰিয়তা পাই যায়, তেতিয়া আমি তেওঁলোকক একদম চকুমুদি বিশ্বাস কৰিবলৈ লওঁ, চকুমুদি ফ'ল' কৰিবলৈ লওঁ। কিন্তু আমি নাচাওঁ যে তেওঁলোকৰ বেকগ্ৰাউণ্ড কেনেকুৱা ধৰণৰ, তেওঁলোকে কি কাম কৰি আছে, সেইবোৰ আমি নাচাওঁ। আৰু এইখিনি চাবৰ সময় হৈ গ'ল। আমি সকলোৱে এটা কথা মনত ৰখা অতিকে প্ৰয়োজন যে আমাৰ সমাজখন যিমানেই আধুনিকতাৰ দিশত অগ্ৰসৰ নহওক কিয়, আমাৰ সমাজখন যিমানেই আধুনিক নহওক কিয়, আমাৰ মানুহবোৰৰ মনবোৰ, আমাৰ মানুহবোৰৰ মগজবোৰ আধুনিকতাই যাতে গ্ৰাস কৰিব নোৱাৰে, এই কথা মনত ৰখা উচিত। আমি কোনখন সমাজত বাস কৰোঁ, আমাৰ পৰম্পৰা কি, আমাৰ গুৰিটো ক'ৰ পৰা আহিছে, এই কথাটো অতিকে মনত ৰখা উচিত। আমাৰ আধুনিকতাই যাতে আমাৰ পৰম্পৰাখিনিক ভংগ কৰিব নোৱাৰে, আধুনিকতাই যাতে আমাৰ সমাজখনৰ পৰম্পৰাখিনি, সংস্কৃতিখিনিক বিকৃত কৰিব নোৱাৰে, এই কথাটো মনত ৰখাটো সকলোৱে প্ৰয়োজন। যি কি নহওক, মোৰ সৰু মগজটোৱে যিখিনি ঢুকি পাইছে, মোৰ মনৰ কথাখিনি আপোনালোকৰ আগত মুকলিকৈ ব্যক্ত কৰিলোঁ। এতিয়া আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট বক্সত আগবঢ়াব বুলি মই আশা কৰিলোঁ। তেন্তে বন্ধুসকল, আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।